Welcome to HP Duga. HP Duga চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বিশ্বাস আপোনাৰ দায়িত্ব আমাৰ। আজি মই মোৰ অফলাইন টিউচনৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে WhatsApp যোগে দিয়া কিছুমান প্ৰবলেম সলভ কৰিবলৈ গৈ আছো। অনুগ্ৰহ কৰি ভিডিঅটো আপোনালোকে শেষলৈকে চাই থাকিব। ক'ৰ পৰা আছিল প্ৰবলেমটো? Trigonometry. এটা কেনেকৈ কৰিবা? tan θ মান কি আছিল? tan θ ইকুৱেল কি আছিল? tan θ এটা সূত্ৰ আছিল যে tan θ ইকুৱেল কি আছিল? sin θ ডিভাইডেড বাই cos θ আছিল নে নাই? আমাক tan θ ৰ মানটো দি দিছে a বাই b, হয়নে নহয়? তারপর আমি কি উলাব লাগে? sin θ a sin θ প্লাস b cos θ ডিভাইডেড বাই a sin θ মাইনাস b cos θ। এটো ভ্যালুটো উলাব লাগে, হয়নে নহয়? a বাই b এবিলাক সব বাদ দিয়া। রিলেশনটো জানিব লাগিব। রিলেশনটো কি আছিল? tan ৰ sin ৰ লগত রিলেশন কি আছিল? এটো আছিল না নাই? গতিকে আমি কি কৰিব লাগিব? ইয়াৰ মানটো নিৰ্ণয় কৰিব লাগিব। মানটো নিৰ্ণয় কৰোতে তুমি কি কৰিব লাগিব? প্ৰথম এটো পাতি লোৱা a কি আছে? sin θ প্লাস b cos θ divided by a sin θ minus b cos θ. That is sin θ by cos θ tan কেনেকৈ নিব পাৰি? মাথাত ভাবিব লাগিব। আমাক মানটো কি হয় দিছে? tan θ ৰ মান দিছে না নাই? sin θ বা cos θ tan কেনেকৈ নিব পাৰি? কি কৰিলে হ'ব? কি কৰিলে হ'ব? কি কৰিলে হ'ব? অলপতে কি করলো? tan θ ইকুৱেল টু কি আছিল? sin θ by cos θ আছিল না নাই? যদি sin ৰ তলত cos এটা হয় তেতিয়া এটো tan θ লিখিব পাৰিম না নাই? এটো কি কৰিলে হ'ব? এটো sin θ টো tan θ নিবৰ কাৰণে কি কৰিব লাগিব? কি কৰিব? sin θ টো tan θ নিবৰ কাৰণে কি কৰিব লাগিব? cos θ ৰে হৰণ কৰিব লাগিব না নাই? কি কৰিম? cos θ ৰে হৰণ কৰি দিম। হৰণ কৰিলে কি অকল একফালে হৰণ কৰিলে হ'ব নেকি? cos θ ৰে আমি ওপৰৰ খিনি কি কৰি দিলো? তোমাৰ পূৰণ কৰি দিলো a sin θ প্লাস b cos θ আৰু তলতো কৰিব লাগিব না নাই? কিহেৰে কৰিব লাগিব? cos θ ৰে কৰিব লাগিব। কাক কৰিম? বাকিখিনি একে থাকিব। থাকিল না নাই? একে আছে নে নাই? বুজি পাইছা নে? ধৰা তোমাৰ এটা ভগ্নাংশ আছে 2/5, হয়নে নহয়? ওপৰতো যদি মই 2 ৰে পূৰণ কৰো, তলতো যদি 2 ৰে পূৰণ কৰো, 2/5 এ থাকিব না নাই? 2 তো কাটা যায় আছে না নাই? 2/5 হয়নে নহয়? ঠিক তেনেকৈ আমি 1/cos θ 1/cos θ এটা কাটা হলে এইটোই আলটিমেটলি হয়নে নহয়? কিন্তু এইটো আমি কি কাৰণে কৰিলো বুজি পাইছা নে? কাৰণ আমাক লাগে tan θ, কাৰণ আমাক কিহৰ মান দি আছে? tan θ ৰ মান দি আছে। tan θ ৰ মানটো কিবৰ কাৰণে আমি এটো tan θ নিব লাগিব না নাই? নিবৰ কাৰণে আমি কি কৰিব লাগিব? তাক cos θ ৰে হৰণ কৰিব লাগিব। হৰণ কি একফালে কৰিলে হ'ব নেকি? যদি এনেকা ভগ্নাংশ থাকে কি কৰিব লাগিব? ওপৰতো কৰিব লাগিব, তলতো কৰিব লাগিব। হল কি হাইলা দেখাও? তে পূৰণ কৰি দিয়া। 1/cos θ ৰে ইয়াক পূৰণ কৰিলে কি হ'ব? a sin θ divided by cos θ তো তলত ডাইৰেক্ট লিখি দিব পাৰো না নাই? পাৰো না নাই? আকৌ 1/cos θ ৰে ইয়াকো পূৰণ কৰিব লাগিব না নাই? এটা কি চিন আছে? প্লাস চিন আছে। cos θ পূৰণ কৰিলে কি হ'ব? b cos θ divided by কি হ'ব? cos θ হ'ব না নাই? ঠিক তেনেকৈ সেম বাকিখিনি 1/cos θ ৰে a sin θ পূৰণ কৰিলে কি হ'ব? a টো প্ৰথম আহি গ'ল, sin θ divided by cos θ হ'ব না নাই? হ'ব না নাই? মাইনাস এটা কি হ'ব? b cos θ divided by cos θ হ'ব না নাই? না নহ'ব? হ'ব, অলপ জোৰে ক'ব লাগিব। এতিয়া এই cos θ কাটা যাব, এই cos θ কাটা যাব না নাই? কি থাকে? হেল্ল এটা কি থাকে? 1 থাকিল না নাই? কাটা গ'ল মানে। আৰু এইটো sin by cos θ মানে কি? sin by cos θ জায়গাত ডাইরেক্ট tan θ বহাই দিব পাৰো না নাই? প্লাস b into 1 মানে কি? একৰ লগত 1 কোন b লগত 1 কোন গলে b পাম না পাম? ডাইরেক্ট b বাতি দিলো a tan θ minus b হল। এটা আমাক কার মান দিয়া আছে? tan θ ৰ মান দিয়া আছে। a by b বহাই দিয়া আছে। বুজিছা নাই? কি বহাবা? a by b বহাই দিলে হল। a into tan θ ৰ মান কি? a by b প্রশ্ন দিয়া আছিল না নাই? into a by b plus b a into a by b minus b হল না নাই?
এটা এ পূরণ করলে কি হবে এইটো যোনটো থাকে এইটো কি উপরে উপরে পূরণ হবে না নাই এ আর এ করলে কি পাম a স্কয়ার ডিভাইড বাই কি আছে b প্লাস b আকৌ এটা সেম a স্কয়ার ডিভাইড বাই b মাইনাস b এটা আমি কি ওলাব লাগিব এলসিএম ওলাব লসাগু ওলাব লাগিব না নাই ইয়াৰ তলত একো নাই মানে কি আছে 1 এটা আছে b আৰু 1 ৰ লসাগু কি b গতিকে এটা b হ'ল ঠিক তেনেকৈ এইটো b আৰু 1 ৰ লসাগু কি b এটা কি হ'ব b ৰে b একবাৰ যায় ওপৰত কি থাকিব a স্কয়াৰ হয় না নহয় a ৰে b কেবাৰ যাব b বাৰ যাব গতিকে প্লাস কি হ'ব b b পূৰণ কৰিলে কি হ'ব b স্কয়াৰ হ'ব না নাই ঠিক তেনেকৈ এইটো ৰে b ৰে b কেবাৰ যাব একবাৰ যাব 1 * a স্কয়াৰ ইকুৱেল টু কি a স্কয়াৰ চিহ্নডাল কি আছে মাইনাস ইয়াৰ তলত কি আছে 1 এটা আছিল না নাই 1 এৰে b কেবাৰ যাব b বাৰ b b পূৰণ কৰিলে কি পাম b স্কয়াৰ এটা পাতিব লাগিব না নাই এই বস্তুটো কি হ'ব উল্টি যাব না নাই উল্টি গলে কি হ'ব a স্কয়াৰ প্লাস b স্কয়ার ডিভাইড বাই b প্লাস b টু উপৰত যাব না নাই a স্কয়ার মাইনাস b স্কয়ার এই b b কাটা গল না নাই থাকিল কি উপৰত কি থাকিল a স্কয়ার প্লাস b স্কয়ার তলত কি থাকিল a স্কয়ার মাইনাস b স্কয়ার সেইটো এই মানটো ওলাল না নাই গতিকে এনেকুৱা যদি ত্ৰিকোণমিতিয় অনুপাত দিয়ে আমাৰ মেইন উদ্দেশ্য হ'ব ত্ৰিকোণমিতিৰ যিকিটা অনুপাত থাকে সেইটা নাইকা কৰা বুজিছা না কাৰ লগত কি সম্বন্ধ এই সম্বন্ধটো আমি জানিব লাগিব জানিলে tan থিটাৰ মান দি আছে গতিকে ইয়াত tan থিটা কেনেকৈ বনাব পাৰো সেই কথাটো আমি ভাবিব লাগিব বুজিছা না তে tan থিটা বনাবৰ কাৰণে কি sin সদায় cosৰে হৰণ কৰি দিলে tan থিটা হ'ব হৰণটো অকল ওপৰত কৰিলে নহব তলতো কৰিব লাগিব হয়নে নহয় তলত কৰা ওপৰত কৰা মানে কি আলটিমেটলি এই বস্তুটোৱে হয়নে নহয় এইটো বস্তুৱে হয়নে নহয় এইটোত আমি খালি হৰণটো কৰিছো কিয় নিজৰ গণিতটো কৰাত সুবিধাৰ কাৰণে কৰিছো না নাই কিন্তু এইটো কাটা যায় আকৌ এইটোৱে হয় হয়নে নহয় এতিয়া আমি এনেকৈ কৰি যাওঁতে আমি tan থিটা পালো না নাই tan থিটাত a বাই b বহাই দিলো না নাই মান পাই গলো না নাই এনেকৈ মাথা মাৰি কৰিব লাগিব বুজিছা নাই তাৰপিছত নেক্সট প্ৰব্লেম কি আছিল এইটো পাতি লোৱা এইটো নাজানো হয়নে নহয় প্ৰশ্নটো কি আছিল সেকেন্ড প্ৰশ্ন টম তাৰ পৰা আছিল কি নাম কেয়ার কি মানৰ বাবে একদম ইম্পৰ্টেন্ট প্ৰশ্ন দেই মোস্ট ইম্পৰ্টেন্ট এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত পাবা কেয়ার কি মানৰ বাবে প্ৰশ্ন কৰ পৰা উঠাইছা এইবিলাক প্ৰশ্ন 2k কৰ পৰা পাইছা k + 10 আৰু 3k + 2 2a সমান্তর প্রগতিত থাকিব ভেরি ইম্পর্টেন্ট কোয়েশ্চন ধুনিয়া প্রশ্ন সিলেক্ট কৰিছে এনেধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব প্ৰগতিত থাকিব এইবিলাক বাদ দিয়া থাকিব নাথাকিব এইবিলাক প্ৰশ্ন বাদ দিয়া তোমাক জানিব লাগে যে সমান্তর প্রগতি হয়নে নহয় সমান্তর প্রগতিত যদি থাকে সমান্তর সমান নামটো চোৱা সমান্তর হয়নে নহয় সমান্তর বানানটো যদি আমি যুক্তাক্ষর ভাঙো কি হ'ব সমান যোগ অন্তৰ অন্তৰ মানে কি অন্তৰ মানে হৈছে তোমাৰ পাৰ্থক্য বুজিছা নাই মানে কি ইংলিছত ডিফারেন্স যাক আমি ডি বুলি বুজাও যাক আমি কি বুলি কওঁ সাধাৰণ অন্তৰ ডি বুজাই বুজাও হয়নে নহয় এটা সিরিজ এটা বুজিছা নাই প্ৰগতি মানে এটা আছে শাৰী সিরিজ মানে সিরিয়ালি ধৰা 10 ৰ পিছত 15 দিছো 15 ৰ পিছত 20 দিছো 20 ৰ পিছত 25 দিছো হয়নে নহয় এটা নিৰ্দিষ্ট গ্যাপ এটা যায় আছে না নাই গ্যাপ এটা 10 ৰ পিছত যদি মই 13 দিও গ্যাপটো ভাঙি গল না নাই 10 ৰ পিছত 13 তাৰপিছত 20 কি হল হয়নে নহয় গ্যাপটো ভাঙি গল না নাই তা ভুল ক'ত এই সমান্তর প্ৰগতিৰ ভুল ক'ত ভুল কোনটো পদত ভুল আছে এইটো ভুল আছে হয়নে নহয় এনেকৈ দিব পাৰে তোমাক প্ৰশ্ন হবে না কেতিয়াবা 25 বাইটো বিগ কৰিলা 5 পালা এইটো যদি 5 ডিফারেন্স হল হয় শুদ্ধ হল হয় না নাই বা বাকি গুটেই কেইটা শুদ্ধ কৰিব লাগিব তোমাৰ বাকি কেইটা গুটেই কেইটা শুদ্ধ আছে না নাই গুটেই কেইটা 5 ৰ তোমাৰ গুণিতক 5 * 5 5 * 10 5 4 * 20 5 5 * 25 এইটো খালি 5 ৰ গুণিতক নহয় হয়নে নহয় এইটো যদি 5 ৰ গুণিতক হলে ডিফারেন্স 5 হল হয় না নাই গতিকে ভুল ক'ত যদি বাছিব দেয় তোমালোকে তেনেকুৱা টাইপৰো প্ৰশ্ন পাব পাৰা
মেইন কথাটো হৈছে সমান্তৰ প্ৰগতিত থকা বুলি ক'লে সদায় তাৰ মাজৰ ডিফাৰেন্স বিলাক সমান হয়। প্ৰথম পদ, দ্বিতীয় পদ, তৃতীয় পদ, চতুৰ্থ পদ যিমান পদ নাথাকক এটাৰ পাছৰ মানে প্ৰথম পদৰ পিছত কি পায় দ্বিতীয় পদ, দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰিলে বা তৃতীয় পদৰ পৰা দ্বিতীয় পদটো বিয়োগ কৰিব লাগিব। তৃতীয় পদৰ পৰা ডাইৰেক্ট প্ৰথম পদটো বিয়োগ কৰিব নোৱাৰা, পাৰিবা নেকি? নোৱাৰা। তোমাক প্ৰশ্নটো দিছে যে কেৰ কি মানৰ বাবে 2k k + 10 তিনটা পদ দিছে না নাই? সমান্তৰ প্ৰগতিত থাকিব মানে সমান্তৰ প্ৰগতিত থাকিব যদি কেৰ মান কি হলে তুমি এনেকৈ বহাইও চাব পাৰা, কিন্তু বহুত টাইম লাগিব। তাৰ মানে তুমি কি কৰিবা যে এইটো কি পদ 3 নম্বৰ পদ হয়নে নহয়? 3 নম্বৰ পদৰ পৰা যদি তুমি 2 নম্বৰ পদটো বিয়োগ কৰা, 2 নম্বৰ পদটো কি আছে k + 10 বিয়োগ কৰিলে কাৰ সমান হ'ব লাগিব? দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো বিয়োগ কৰিলে যি পোৱা তাৰ সমান হ'ব লাগিব না নাই? দ্বিতীয় পদটোৰ মান কি k + 10 বিয়োগ কি 2k। এই দুটা সমান হলেহে সমান্তৰ প্ৰগতিত থাকিব হয়নে নহয়? গতিকে আমি এই দুটা সমান হয় না নহয় চাই লওঁ। সমান বুলি এনেকৈ লিখিলো, তাৰপিছত k ৰ ভ্যালু পাই যাম অটোমেটিক। পাম নাই নাপাম? কৰি যোৱা তুমি সৰল 3k + 2 মাইনাস আছে না নাই? ব্ৰেকেট আছে, মাইনাস আছে কি -k, মাইনাস আছে কি -10 k, এইটো চোৱা তো হৈ আছে। মাইনাসত দুটা k আছে, প্লাসত এটা k আছে, কি থাকিব কি k থাকিব মাইনাস k থাকিব। 10 টো আগত আহিল, প্লাস যোনটো থাকে সেইটো আগত লিখিলো, কি থাকিব -k হল। ঠিক তেনেকৈ এইটাও আমি কৰো, তিনটা k প্লাসত আছে, এটা k মাইনাসত আছে, কেইটা k থাকিব 2k চিন্তা কৰি দিবা। +2 - 10 কি থাকিব -8 10 - k। এটা আমাক কাৰ মান লাগে k ৰ মান লাগে। k বিলাক এফালে লৈ আহো, যাৰ মান লাগে মই এটা কৈছিলো তোমাক আগতে গণিত যিকোনো গণিত কৰা যাৰ মান লাগে তাক সদায় লেফট সাইডে লৈ আহিম, বাকি বিলাক সব ৰাইট সাইডে পঠাই। k ৰ মান লাগে, k ক লৈ আহিলা, k ৰ আগত কি চিন আছে এফালে আহিলে কি হ'ব প্লাস হ'ব, k + 2k + k। এইটো কি কৰিম হেফালে পঠাই দিম না নাই? কি চিন আছে হেফালে গলে কি হ'ব 10 আছিল আগতে আছিল না নাই? প্লাস কি হল তোমাৰ 8। এই দুটা যোগ কৰা, 2k ৰ লগত k যোগ কৰিলে কি পাম 3k, 10 ৰ লগত 8 যোগ কৰিলে কি পাম 18। 3k তো মানে কি 3 ৰ লগত k পূৰণ হৈ আছে, হেফালে গলে কি হ'ব হৰণ হ'ব। 18 ৰ তলত 3 গল, 3 18 হৰণ কৰিলে কিমান পাম 12 পাম। তো k ৰ মান পালো নে? k ৰ কি মানৰ বাবে সুধিছিলে নাই? গতিকে k ৰ মান 6। এবিলাক তোমালোকৰ কি টাইপৰ আহিব জানা নাই? MCQ টাইপৰ আহিব। আৰু MCQ টাইপত ইমান লং কৰি থাকিব নালাগে, যিমান পাৰা শৰ্টত মানে এইবিলাক মানে এনেকৈ নহয় আৰু কৰি দিবা। কিন্তু এইটো তেনেকৈ এইটো নিয়মে হ'ব, বুজিছা? একো শৰ্টকাট নাই আৰু খালি যোগ বিয়োগবিলাক যিমান শৰ্টত কৰিব পাৰা তোমাৰ কথা, বুজি পালা? এটা মই এটা ব্ৰেকেট পাতিলো, ব্ৰেকেট নাপাতাকৈ ডাইৰেক্ট কৰিব পাৰিলা হয় না নাই? আলফা বিটা বিলাক পিছত কৰিম। চোৱা দ্বিঘাত সমীকৰণ এটা স্ট্যান্ডার্ড রূপটো কি আছিল x² + bx + c = 0। এটো এটা দ্বিঘাত সমীকরণ মানে নহয়? দ্বিঘাত সমীকরণ হয় নেকি? হয় নেকি? হয় হয় যদিহে n ≠ 0 হয়, এটো মনত ৰাখিবা। গম পাইছা না? এতিয়া এনেকৈ দিলে দ্বিঘাত সমীকৰণ নহব পাৰে। যদি মই এটা কৈ দিও লাষ্টত a = 0 হয়, ইয়াৰ মান যদি 0 হয়, ইয়াৰ মান যদি 0 হয়, 0 * x² কিমান হ'ব? 0 হ'ব। এটো দ্বিঘাত সমীকৰণ হ'ব নেকি? এটা মনত ৰাখিবা, দ্বিঘাত সমীকৰণ হয় যেতিয়া x² ৰ যোনটো সহগ এও থাকিব পাৰে, কিবা বেলেগো থাকিব পাৰে, হয় না নহয়? তাৰ মানটো ≠ 0 মানে শূন্য হ'ব নোৱাৰে। বুজিছা নাই? হল। এতিয়া দ্বিঘাত সমীকৰণত যেতিয়া বুজাইছিলো প্ৰথম কি কৈছিলো কেইটামান সূত্ৰ মনত ৰাখিব দিছিলো। যদি দ্বিঘাত সমীকৰণটোৰ মূল দুটা কি মূল দুটা ধৰি লৈছো আলফা আৰু বিটা। অকল আলফা আৰু বিটা বুলিয়ে নহয়, যিকোনো ধৰি ল'ব পাৰা, a b বুলি ধৰি ল'ব পাৰা, কিবা কিবি ধৰি ল'ব পাৰা। বুজিছা নাই? আলফা আৰু বিটা বুলি যদি ধৰি লও, মূল দুটাৰ যোগফলৰ সূত্ৰটো কি আছিল? মূল দুটাৰ যোগফলৰ সূত্ৰটো কি আছিল? সমীকৰণৰ মূল দুটাৰ যোগফল কি -b/a। কৈছিলো নে নাই? এটো বস্তু মনত ৰাখিব লাগিব। পূৰণফল কি আছিল c/a। এই দুটা বস্তু মনত ৰাখিব লাগিব না নাই?
আৰু কি মনত ৰাখিব লাগিব বুলি কৈছিলো যে দ্বিঘাত সমীকৰণ যদি মূল দুটা দিয়া থাকে এই সমীকৰণটো দিয়া নাই এই সমীকৰণটো দিয়া নাই মানে নহয় মূল দুটা দিয়া আছে সমীকৰণটো ওলোৱা আমাক কি দিয়ে সমীকৰণটো দিয়া থাকে মূল দুটা ওলাব দিয়ে মূল দুটা যদি দিয়া আছে সমীকৰণটো ওলাব না নাই পাৰিম না নাই তেতিয়া কি কৰিব লাগিব সূত্ৰটো কি আছিল x² - কি আছিল আলফা প্লাস বিটা into x plus alpha into beta equal to 0 আছিল না নাই আছিল না নাই এই বস্তুটো মনত থাকিব লাগিব যদি তোমাক মূল দুটা দিয়া থাকে গম পাইছা নাই মূল দুটা ধৰা দিয়া আছে আলফা আৰু বিটা তেতিয়া হলে দ্বিঘাত সমীকৰণটো কি হ'ব তোমাৰ x² - এটো মুখস্থ কৰিব লাগিব গণিতত এই বস্তুটো মুখস্থ কৰিব লাগিব গম পাইছা নাই x² - alpha plus beta whole into x plus alpha into beta হল বুজি পালা না এটা তুমি যদি সোয়া x² - আলফা আৰু বিটা মূল দুটা যোগফলৰ সূত্ৰটো কি আছে -b/a পূৰণফল কি আছে c/a বহাই দিলা এটা সমান -7 আছে কি প্লাস b/bx/a তাৰপিছত c/a হল না নাই যদি a টো নাইকা কৰিব লাগে আমি কি কৰিব লাগিব এ তো তলত আছে না নাই সমীকৰণ যেন লাগিছে নেকি এটো সমীকৰণ যেন লাগিছে কিন্তু মানে এটো ভগ্নাংশ আছে নাই ভগ্নাংশৰ তলৰ এ তো যদি নাইকা কৰিব লাগে কি কৰিব লাগিব এৰে পূৰণ কৰি দিলে নাইকা হ'ব না নাই এৰে অকল ইয়াক পূৰণ কৰি দিলে হ'ব নেকি ইয়াক পূৰণ কৰি দিলে হ'ব নেকি গুটেই এটা পূৰণ কৰিব লাগিব মানে দুয়োফালে কৰিব লাগিব এইফালেও কৰিব লাগিব সেইফালেও কৰিব লাগিব দুয়োফালে এটা লিখিব লাগিব দুয়োফালে এৰে পূৰণ কৰি দিলা এৰে পূৰণ কৰিলে x² ax² মানে নহয় মানে গুটেটো পূৰণ কৰিব লাগিব এনেকৈ ব্ৰেকেট দিব লাগিব হয় না নহয় bx/a c/a এফালে a * 0 দুইফালে a ৰে পূৰণ কৰি দিলো না নাই মানে একে কথা হয় না নহয় এটা ধৰা তোমাৰ 5 আছে এটা তোমাৰ হেৰি কি কয় 5 আছে হয় না নহয় এফালেও যদি 2 ৰে পূৰণ কৰো এফালেও যদি 2 ৰে পূৰণ কৰো উত্তৰটো একে একে হৈ থাকিল না নাই হল না নাই গতিকে একে একে সংখ্যাৰে দুইফালে পূৰণ কৰিব পাৰি গম পাইছা নাই একফালে কৰিলে নহব একফালে কৰিলে আমাৰ শৰ্তটো ভুল হ'ব না নাই কাৰণ এডাল সমান চিন এডাল কিয় ইয়াত তলত সমান পাতি যাই আছো না নাই মানে এইটো সমান আমি খালি সমাধান কৰিহে গৈ আছো গম পাইছা না নাই গতিকে এইফালে এৰে পূৰণ কৰিলে সেইফালেও কৰিব লাগিব ব্ৰেকেটত লিখিব লাগিব দুইফালে এৰে পূৰণ কৰি দিলা কৰি দুটা কি পালা এৰে x² পূৰণ কৰিলে কি পালো x² এৰে b/x পূৰণ কৰিলে a কাটা যাব না নাই থাকিল কি bx আকৌ এৰে a কাটা যাব না নাই থাকিল কি c = কি 0 এই সমীকৰণটো আলটিমেটলি পালো না নাই এই সমীকৰণটো পালো না নাই গতিকে তোমালোকে এই বস্তুটো মুখস্থ কৰি ৰাখিবা যে যদি দুটা মূল দিয়া থাকে এটা সমীকৰণত যদি দুটা মূল দিয়া থাকে তেতিয়া হলে সমীকৰণটো কি হ'ব x² - alpha plus beta whole into x plus alpha into beta alpha plus beta মানে কি মূল দুটাৰ যোগফল আৰু alpha into beta মানে কি মূল দুটাৰ পূৰণফল ঠিক তেনেকৈ এটা আলফাৰ জায়গাত 3 দিয়া আছে বিটাৰ জায়গাত -7/5 দিয়া আছে না নাই তো এটো কৰা নিজে সমীকৰণটো আলফাৰ জায়গাত 3 পাতা বিটাৰ জায়গাত -7/5 পাতা আলফাৰ জায়গাত 3 পাতা বিটাৰ জায়গাত -7/5 পাতা তো সমীকৰণটো বহাই দিয়া হৈ গ'ল তো এখানে যদি কৰিব নোৱাৰা হৈছে আৰু Thank you for watching this video. ভিডিওটো হেকলৈ চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছো এনেকুৱা ধৰণৰ মেথছৰ কনফিউজবোৰ দূৰ কৰিবলৈ অনুগ্ৰহ কৰি HP ডিভাইচ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব লাইক এণ্ড শ্বেয়াৰ কৰি দিব Thank you